নমস্কাৰ জেচিচিৰ সংবাদ পৰিক্ৰমালৈ আপোনালোকক স্বাগতম ষ্টুডিঅত মই চন্দন এতিয়া চাওক আজিৰ সংবাদ শিৰোনাম জাগিৰোডৰ শিলভঙাত পুনৰ প্ৰশাসনৰ উচ্ছেদ অভিযান চৰকাৰী ভূমিত সজা বাসগৃহ মছজিদ মন্দিৰত জেচিবিৰ হাতৰা চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে মৰিগাঁৱত আছুৰ প্ৰতিবাদ শীঘ্ৰেই এই সিদ্ধান্ত বাতিলৰ দাবী ছাত্ৰ সন্থাৰ মৰিগাঁৱৰ লাহৰীঘাটত শোকাবহ ঘটনা নাৰিকল গছ কাটি থাকোঁতে দুৰ্ঘটনাক্ৰমে মৃত্যু এজন লোকৰ মঙলবাৰে নিশা মৰিগাঁৱৰ ছুপাৰ মাৰ্কেটত চোৰৰ উপদ্ৰৱ একে সময়তে ৫খনকৈ দোকানত সংঘটিত কৰিলে চুৰিকাণ্ড এতিয়া চাওক বিতং বাতৰি জাগিৰোডৰ শিলভঙাত দ্বিতীয়বাৰৰ বাবে চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান মঙলবাৰে ৰাজচক্ৰ বিষয়া আৰু আৰক্ষী বাহিনীৰ উপস্থিতিত মৰিগাঁও জিলা প্ৰশাসনে চলোৱা এই উচ্ছেদত ভাঙি পেলোৱা হয় মছজিদ মন্দিৰকে ধৰি কেইবাটাও বাসগৃহ দীৰ্ঘদিনৰে পৰা এই ভূমি বেদখলকাৰীৰ কবলত থকাৰ অভিযোগ যাৰ বাবে এই অবৈধ নিৰ্মাণত পৰিল প্ৰশাসনৰ হাতোৰা জাগিৰোডৰ গণেশপাৰাত বিশুদ্ধ পানী যোগান ব্যৱস্থাৰ অভাৱত দুৰ্ভোগ ভুগিছে জনতাই আনহাতে অতি দুৰ্গম পথ অতিক্ৰমী পুৱাৰে পৰা বাটকুৰি বাই বিশুদ্ধ পানী সংগ্ৰহ কৰি জীৱন নিৰ্বাহ কৰিছে স্থানীয় ৰাইজে এই সন্দৰ্ভত বাৰম্বাৰ জনপ্ৰতিনিধিক অৱগত কৰোৱাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ৰাইজৰ জাগিৰোডৰ গণেশপাৰাত ৰাইজৰ দুৰ্ভোগ প্ৰায় ৪০টা পৰিয়াল বসবাস কৰা এই অঞ্চলটোত আজিও সুচল নহয় পথ আৰু বিশুদ্ধ পানী যোগান ব্যৱস্থা চাওক এই দৃশ্য কেনেদৰে এই দুৰ্গম পথেৰে ৰাইজে অতি কষ্টৰে কঢ়িয়াবলগীয়া হৈছে বিশুদ্ধ পানী দেওখাল পঞ্চায়তৰ অধীনস্থ এই অঞ্চলৰ ৰাইজে বিভাগীয় কৰ্তৃপক্ষক বিষয়টো সন্দৰ্ভত বাৰম্বাৰ অৱগত কৰাৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত স্থানীয় জনতা ইয়াতে আমি ক'বলৈ গ'লে জাগিৰোডৰ একেবাৰে মাজমজিয়াত আৰু নিজৰাপাৰ গাতে লাগি থকা ইয়াত নেপালী বস্তি নামেৰেও জনাজাত আৰু নেপালী বস্তি বা একেবাৰে গণেশপাৰ কাৰণ কিয় দুভাগ ইয়াত গণেশ মন্দিৰ আছে সেইটো কাৰণে গণেশপাৰ নামেৰেও জনাজাত আমি আমাৰ ইয়াত যিসকল বাসিন্দা আছে সেইসকল আমাৰ হিন্দু সম্প্ৰদায়ৰ যেনে ধৰক কোচ মানুহ কলিতা মানুহ বা নেপালী সম্প্ৰদায়ৰ মানুহ বা বেংগলী সম্প্ৰদায়ৰ মানুহ গোটেইখিনি ইয়াত অৱস্থিত ইয়াত প্ৰায় আপোনাৰ ৩০ৰ পৰা ৪০ ঘৰ মানুহ একেবাৰে আমি ইয়াত নিজাপি ঘৰ বনাই আজি হৈ বহু বছৰ ধৰি আজি ইয়াত আমি বসতি কৰি আহিছোঁ কিন্তু আটাইতকৈ আমাৰ ইয়াত মানে সমস্যাটো হ'ল যিটো আমাৰ পানী সমস্যা পানী একেবাৰে আমাৰ ইয়াত নাটনি আৰু ধৰক প্ৰায় ৬ মাহমান আমি পানীৰ কাৰণে আমি ইয়াত জীয়াতু ভুগিব লগা হয় আপোনালোকে দেখিছেই ইতিমধ্যে আমাৰ পুৰুষ মহিলা নিৰ্বিশেষে সকলোৱে একেবাৰে নামনি খণ্ডৰ পৰা ওপৰলৈ আমি পানী কঢ়িয়াব লগা হয় ভাৰ ভেটি বা কলহ আদি কৰি কলহেৰে দি কিন্তু ইয়াত আমি আৰু এটা ডাঙৰ সমস্যা হৈছে যিভাগ আমাৰ এই পথ একেবাৰে নামনিৰ পৰা আমাৰ মন্দিৰৰ সংলগ্ন যি চোৱা আমাৰ এই ২০০ মিটাৰ এই পথছোৱা একেবাৰে জৰাজীৰ্ণ অৱস্থা আৰু এই পথছোৱাৰ কাৰণে আমি বহুত জীয়াতু ভুগি আহিছোঁ আমাৰ এতিয়া প্ৰধানত সমস্যা হৈছে পানী আৰু পথ এই দুটা সমস্যাৰ কাৰণে আমাৰ এই মানুহসকলে আজি বছৰ ধৰি আমি কি কৰিব লগা হৈছে আমি জীয়াতু ভুগি আহিব লগা হৈছে এই সংক্ৰান্তত আমাৰ শাসনাধীষ্ঠ চৰকাৰক আমি জ্ঞাত কৰিছিলোঁ যদিও তেখেতলোকে বিভিন্ন কাম কাজত বা বিভিন্ন ব্যস্ততাত থকাৰ অজুহাতত হয়তো আমাক এইফালে কৃপাদৃষ্টি কৰিব পৰা নাই সেয়েহে আমি তেখেতলোকক আমি সবিনয় অনুৰোধ জনাব বিচাৰিছোঁ যে আমাৰ এই ৰাস্তা আৰু লগতে আমাৰ যি পানী খোৱা পানীৰ যিটো অভিযোগ সেইখিনি যাতে দূৰীকৰণ কৰে তাৰ বাবে আমি এই সমূহ ৰাইজে আমি কৰজোৰে আমি প্ৰাৰ্থনা জনাব বিচাৰিছোঁ যাতে শীঘ্ৰে এই কামখিনি আমাক কৰি দিয়াৰ এটা সুব্যৱস্থা এটা কৰি দিয়ে বছৰৰ পিছত বছৰ ধৰি বসবাস কৰি অহা
এইসকল স্থানীয় ৰাইজে বিধায়ক তথা মন্ত্ৰী পীযুষ হাজৰিকাক এই সন্দৰ্ভত বিশেষ ব্যৱস্থা গ্ৰহণৰ বাবেও জনালে আহ্বান। সমস্যাটো মানে আমাৰ ইয়াত মানে পাহাৰ বহুত বেয়া মানে চিটুৱেশ্যন চলি আছে। আমি ইয়াত মানে আমাৰ 30-40 ঘৰ মানুহ আমি দুটা ভাগ কৰোঁ। দুটা ভাগ তাৰে মানে এদিন মানে এটা পাৰ্টিয়ে ভৰায়, তাৰ নেক্সট দিনাখন সেই পাৰ্টিটো যিটো পাৰ্টিয়ে ভৰালে সেই পাৰ্টিটো মানে ৰেষ্ট লয়, তাৰ নেক্সটৰ দিনাখন আকৌ এটা পাৰ্টিয়ে সেনেকৈ ভৰায়। পানীটোতো একেবাৰে কণ্ডিশ্যন বেয়া, মানে পানী অলপ জমা হয়, সেইখিনি পানী উঠাৰ পিছত আকৌ নাইকিয়া হয়। গুৱাহাটী এখন চহৰত এখন মানে ইমান ডাঙৰ পাহাৰ মানে বিলুবাৰী পাহাৰখন মই নিজেই গৈছোঁ, নিজেই ঘূৰিছোঁ। প্ৰত্যেকৰ ঘৰত মানে পানীৰ সুবিধাটো আছে, ঠায়ে ঠায়ে দেখিছোঁ টেপ আছে, ঠায়ে ঠায়ে মানে গোটেই পাইপৰ আছে, কুঁৱাৰ সুবিধা আছে, চব যোগাযোগ আছে। কিন্তু আমাৰ এই এটা টিলা অকণমান উঠিলে পায়, সেইখিনিৰ কাৰণে আমাক জানে চৰকাৰে জানে এইখিনি চকু মেলি চায়। তাৰ ওচৰত মই অনুৰোধ কৰিছোঁ, বহুত আমি কষ্ট পাইছোঁ। ৰাস্তাটো একেবাৰে অৱস্থা বেয়া, ৰাস্তাটোকো যাতে চকু মেলি চাই চৰকাৰে, তাৰ ওচৰতে মই অনুৰোধ কৰিছোঁ। এইটো গণেশ পাহাৰ বুলি কয়। সমগ্ৰ ৰাজ্যৰ সমান্তৰালভাৱে সোমবাৰে মৰিগাঁৱতো সদৌ অসম ছাত্ৰ সন্থাই চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। প্ৰতিবাদী কাৰ্যসূচীত আছুৰ নেতাকৰ্মীয়ে ৰাজ্যজুৰি শিক্ষামন্ত্ৰীৰ পুত্ৰলিকাত দাহ কৰাৰ লগতে চৰকাৰৰ এই সিদ্ধান্ত বাতিল কৰিবলৈও জনালে আহ্বান। মাধ্যম বিৰোধী চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে সৰব আছু। সমগ্ৰ ৰাজ্যৰ সমান্তৰালভাৱে মৰিগাঁৱতো সাব্যস্ত হ'ল তীব্ৰ প্ৰতিবাদ। শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ দাহ কৰা হ'ল প্ৰতিমূৰ্তি। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সোমবাৰে সমগ্ৰ ৰাজ্যৰ সমান্তৰালভাৱে মৰিগাঁৱতো মৰিগাঁও জিলা ছাত্ৰ সন্থাই শিক্ষামন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ। ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা মৰিগাঁও চহৰৰ মাজমজিয়াৰে এই প্ৰতিবাদ সাব্যস্ত কৰে আছু নেতাকৰ্মীসকলে। অসম চৰকাৰ হাই হাই, শিক্ষামন্ত্ৰী হাই হাই, মাতৃভাষা বিৰোধী সিদ্ধান্ত বাতিল কৰক আদি প্ৰতিবাদী শ্লোগানেৰে উত্তাল মৰিগাঁৱৰ ৰাজপথ। আনহাতে প্ৰতিবাদৰ মাজতেই শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ প্ৰতিমূৰ্তি দাহ কৰিলে প্ৰতিবাদী ছাত্ৰকৰ্মীসকলে। চৰকাৰৰ এই সিদ্ধান্তক তীব্ৰ ভাষাৰে সমালোচনা ছাত্ৰ নেতাসকলৰ। সদৌ অসম ছাত্ৰ সন্থা আহ্বান মৰ্মে আমি সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাই শিক্ষামন্ত্ৰী ৰণোজ পেগু, পুতলা শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ আমি প্ৰতিমূৰ্তি দাহ কাৰ্য ৰূপায়িত কৰিছোঁ। আমাৰ এটা স্পষ্ট, যি অসম চৰকাৰে যি সময়তে ভাষাবিধি সিদ্ধান্ত গ্ৰহণ কৰিব, সেই সময়তে আমি ছাত্ৰ সন্থাৰ কৰ্মীসকল ওলাই আহি চৰকাৰী ভাষাবিধি চক্ৰ আমি ষড়যন্ত্ৰ আমি নাশ কৰি পেলাম। আজি প্ৰতিমূৰ্তি দাহ কৰিছোঁ। এই সংগ্ৰামথলীৰ পৰা, এই প্ৰতিমূৰ্তি দাহ থলীৰ পৰা আমি এটা কথা ৰণোজ পেগুলৈ কৈ দিব বিচাৰিছোঁ, আপুনি যদি অকণমান যদি দেহত আপোনাৰ লাজ আছে, অকণমান যদি আপোনাৰ নাকত লাজ আছে, যদি আপোনাৰ গাত অসমৰ তেজ আছে, লাচিতৰ তেজ আছে, তেতিয়াহ'লে আপুনি কৈ দিয়ক এইখন দিল্লী চৰকাৰক যে বেলেগত যি কৰে কৰক, কিন্তু অসমত অসমীয়া ভাষা সুৰক্ষিত হ'ব লাগিব, অসমত অসমীয়া মাতৃভাষা সুৰক্ষিত হ'ব লাগিব, অসমত থলুৱা জাতি জনগোষ্ঠীসমূহৰ যিসমূহ থলুৱা ভাষা আছে এই ভাষাসমূহ সুৰক্ষিত হ'ব লাগিব। কিন্তু অসম চৰকাৰে কৰিছে কি, কেন্দ্ৰীয় চৰকাৰে কৈছে মেডিকেল ইঞ্জিনিয়াৰিং বিভাগত ইংৰাজী ভাষাটো মাতৃভাষা সুৰক্ষিত হ'ব লাগে, কিন্তু সেই সময়তে অসমত কি কৰিছে, এইখন চৰকাৰে দিল্লী পদলেখনকাৰী এইখন চৰকাৰে অসমত অসমীয়া ভাষাটো পানে মৰা ভাবুকি তেওঁলোকে সৃষ্টি কৰি আহিছে। তেওঁলোকে ইংৰাজী ভাষা ষষ্ঠ শ্ৰেণীৰ পৰা তেওঁলোকে অংক বিজ্ঞান ইংৰাজী পঢ়াৰ ব্যৱস্থা কৰিছে আৰু কিতাপ চপা কৰি তেওঁলোকে বিলাইছে। আমি কৈছোঁ কোনো কাৰণে মানি লওঁ, এই কথা আমি কোনো কাৰণে মানি লওঁ যে অসমত অসমীয়া ভাষা প্ৰতি ষড়যন্ত্ৰ নামি আহিব আৰু ছাত্ৰ সন্থাৰ কৰ্মী ৰখি থাকিব, কোনো কাৰণে হ'ব নোৱাৰে। অসমৰ ৰাইজ ৰখি থাকিব, কোনো কাৰণে হ'ব নোৱাৰে। এই কাৰ্যসূচী আমাৰ সংগ্ৰাম চলি লাগিব। সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা 2 মেধাৱী জাগিৰোডৰ নখলাৰ অসীমজ্যোতি কলিতা আৰু এজাৰবাৰীৰ নিৰ্মল নমদাসক ৰবিবাৰে ৰাইজে আগবঢ়ায় সম্বৰ্ধনা। অঞ্চলবাসীয়ে জনোৱা এই উৎসাহৰ বাবে ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰে 2 মেধাৱীয়ে। সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ জাগিৰোড তথা অসমবাসীলৈ গৌৰৱ কঢ়িয়াই অনা জাগিৰোডৰ নখলাৰ মিলন নগৰৰ মোহন চন্দ্ৰ কলিতা আৰু অঞ্জিমা হাজৰিকাৰ সুযোগ্য সন্তান অসীমজ্যোতি কলিতাক জাগিৰোড নখলাৰ মিলন নগৰৰ নামঘৰ পৰিচালনা সমিতি আৰু ৰাইজে জনায় সম্বৰ্ধনা। মিলন নগৰ নামঘৰ প্ৰাংগণত অনুষ্ঠিত হোৱা সম্বৰ্ধনা অনুষ্ঠানত অসমীয়াৰ স্বাভিমান ফুলাম গামোচা, জাপি আৰু সম্বৰ্ধনা পত্ৰ প্ৰদান কৰে অসীমজ্যোতি কলিতাক।
সুস্বচ্ছ নিকা সুদক্ষ প্ৰশাসনিক বিষয়া হৈ সমাজত প্ৰতিষ্ঠা লাভ কৰাৰ বাবে আশীৰ্বাদ প্ৰদান কৰে মিলন নগৰৰ ৰাইজে। সমাজসেৱক জিতেন্দ্ৰ কুমাৰ ডেকাই আঠধৰা সম্বৰ্ধনা সভাত মিলন নগৰ নামঘৰ পৰিচালনা সমিতিৰ সভাপতি মানিক চন্দ্ৰ ডেকা, সম্পাদক নীলকান্ত বৈশ্য, অৱসৰপ্ৰাপ্ত শিক্ষক হৰমোহন কলিতা, দেৱকান্ত বৈশ্য, জ্যেষ্ঠ সমাজসেৱক যোগেন দত্ত, মোহন কলিতা, সুমন তালুকদাৰকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আৰু মিলন নগৰৰ মহিলাসকল উপস্থিত থাকে। জাগিৰোডৰ নখোলা গাঁৱৰ মিলন নগৰৰ নামঘৰৰ সমূহ কৰ্মকৰ্তা আৰু ৰাইজে মোক আজি মাতি আনি পেলাই সদ্য ঘোষিত লোকসেৱা আয়োগৰ পৰীক্ষাত মই উত্তীৰ্ণ হোৱাৰ বাবে ইয়াত মোক এখন সম্বৰ্ধনা সভা পাতি পেলাই সম্বৰ্ধনা জনাই মই তাৰ কাৰণে নথৈ আনন্দিত। মই এইবাৰ অসম নগৰ প্ৰশাসনিক সেৱাৰ কাৰ্যবাহী বিষয়া হিচাপে চিলেকশ্যন পাইছোঁ 2022 APSCCত। এইটো মোৰ প্ৰচেষ্টাটো মোৰ 3 বছৰীয়াই আছিলে, যদিও মোৰ ফাৰ্ষ্ট এটেম্পটত হোৱা নাছিলে। এইবাৰ কনফিডেঞ্চ আছিলে মোৰ যে ছেকেণ্ড এটেম্পটত মোৰ এইবাৰ হৈ যাব, আৰু সেই হিচাপে কষ্ট কৰিছিলোঁ। আগতে চাকৰি এটা কৰি আছিলোঁ, চাকৰিটো এৰি পেলাই মই ছেকেণ্ড এটেম্পটো দিছিলোঁ। 1.5 বছৰ যোৰা এইবাৰ এটেম্পটো মোৰ সেইকাৰণে 1.5 বছৰীয়া আছিলে বুলি মই কওঁ, কাৰণ মোৰ 1.5 বছৰ লাগিছিলে গোটেই প্ৰিপেৰেশ্যনটো শেষ কৰিবৰ কাৰণে। আৰু কৰি পেলাই মই 3টা পৰ্যায়ত যিহেতু পৰীক্ষাটো হয়, তাক উত্তীৰ্ণ হৈ মই 2024 জানুৱাৰী 17 তাৰিখে আমাৰ ৰিজাল্ট ওলায়। আৰু আমাৰ মৰিগাঁও জিলাৰ তেনেকৈ মই শুনা মতে এতিয়ালৈকে 15জন তেওঁলোকে আমি চবেই পাইছোঁ, তাৰে মই এজন। আৰু ইয়াৰ বাবে মই মোৰ শ্বেয়াৰটো মোৰ মা দেউতা, মোৰ শিক্ষাগুৰুসকল আৰু মোৰ বন্ধু বান্ধৱীসকলক মই দিব বিচাৰোঁ। ইয়াত অনুভৱটো নথৈ মই আনন্দিত, খুবেই ভাল লাগিছে। মই ভবা নাছিলোঁ তেওঁলোকে মোৰ কাৰণে ইমানখিনি আয়োজন কৰি মোক মাতি আনিছে, সেইটো কাৰণে মই খুবেই ভাল পাইছোঁ। আনহাতে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ নিৰ্মল নমু দাসকো পৰিৱেশ সুৰক্ষা মঞ্চই জনাই সম্বৰ্ধনা। অসম লোকসেৱা আয়োগৰ সদ্য ঘোষিত ফলাফলত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে এজাবাৰীৰ 2 নং গুণামৰাৰ নিৰ্মল নমু দাস। আমাৰ গাঁও পঞ্চায়তৰ আমাৰ 2 নং গুণামৰাত হয়। ডিচেম্বৰত আমাৰ ৰিজাল্ট দিছিলে আৰু যোৱাকালি আমাৰ এপইণ্টমেণ্টখিনি দিয়া হৈছে। কৃষক দয়াল নমু দাস আৰু দ্ৰুপদী নমু দাসৰ পুত্ৰ নিৰ্মলে নিযুক্তিপত্ৰ লাভ নকৰাকৈয়ে উত্তীৰ্ণ হোৱা বিষয়টো প্ৰকাশ কৰা নাছিল যদিও শনিবাৰে গড়কাপ্তানি বিভাগত কনিষ্ঠ অভিযন্তা হিচাপে নিযুক্তি লাভ কৰাত বিষয়টো পোহৰলৈ আহে। দেওবাৰে পুৱা পৰিৱেশ সুৰক্ষা মঞ্চৰ সদস্যসকলে তেওঁৰ বাসগৃহত উপস্থিত হৈ শুভেচ্ছা জনায়। মঞ্চৰ উপদেষ্টা দেৱেন দাসৰ লগতে অৰ্পণ বৰদলৈ, মণ্টু কুমাৰ হাজৰিকা, কৃষ্ণ নমু দাস উপস্থিত থাকে। ধৰক যে পঞ্চায়ত মানে বগুড়া পঞ্চায়ত, আৰু আমাৰ এইজন ল'ৰা আপোনাৰ ধৰক যে বহুত কষ্ট মৰে, কাৰণ আমি ধৰক যে তেনেকুৱা আৰ্থিক অৱস্থাও আমাৰ নাই। যেনে নহওক মানে ধৰক যে বহুত মানে কষ্টৰ ফেৰত আপোনাৰ ধৰক যে এনেকুৱা এটা সুবিধা পাইছে, তাৰ কাৰণে ধৰক যে মই নথৈ খুব ক্ষুভিত। আৰু আমাৰ ইয়াত যিখিনি ল'ৰা ছোৱালী আছে তেনেকুৱা ধৰক যে নিৰ্মলৰ নিচিনা যদি কষ্ট কৰি পেলাই যদি তেনেকুৱা এটা ৰাস্তাত আহে, তাৰ কাৰণে মই নথৈ সুখী হ'ম। মৰিগাঁও জিলাত সোমবাৰৰ পৰা আৰম্ভ হৈছে গুণোৎসৱ। জাগিৰোডৰ বিদ্যালয়সমূহতো গুণোৎসৱক লৈ সৃষ্টি হৈছে উখল মাখল পৰিৱেশৰ। মঙলবাৰে গুণোৎসৱৰ দ্বিতীয় দিনা বহি মূল্যায়নৰ লগতে আন কেইবাটাও কাৰ্য সফলতাৰে ৰূপায়িত হয়। চাওঁহক এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন। মৰিগাঁও জিলাত অনুষ্ঠিত গুণোৎসৱত বিদ্যালয়সমূহত দেখা গৈছে ব্যাপক উৎসাহ। এই দৃশ্য মঙলবাৰৰ ঘুনুচা প্ৰাথমিক বিদ্যালয়ৰ। গুণোৎসৱত শিক্ষকৰ ৰূপত দেখা গ'ল উদ্যোগ আৰু বাণিজ্য বিভাগৰ আয়ুক্ত ঐনাম চৰণ কুমাৰ সিঙক। তদুপৰি জাগিৰোড মহাবিদ্যালয়ৰ অধ্যাপক ডক্টৰ উৎপল ৰাজগুৰু আৰু ডক্টৰ লভিতা শৰ্মাই বহি মূল্যায়ক ৰূপে অংশগ্ৰহণ কৰে। আনহাতে 5 শতাধিক শিক্ষাৰ্থী অভিভাৱকৰ উপস্থিতিত অনুষ্ঠিত প্ৰাতঃ সভাত বিদ্যালয়ৰ বাৰ্ষিক পত্ৰিকা বৰ্ণবাৰ্তাৰ দ্বিতীয় সংখ্যা উন্মোচন কৰে মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া বুলি গগৈ ভূঞাই। মৰিগাঁও জিলাৰ অতিৰিক্ত আয়ুক্ত জ্যোতি ভাবৰা, জিলা নোডেল বিষয়া লক্ষ্মীনন্দন শইকীয়া, লাইচন বিষয়া সাগৰ ধুংগেল প্ৰমুখ কৰি অন্যান্য কেইবাগৰাকী বিভাগীয় বিষয়াও গুণোৎসৱৰ এই দ্বিতীয় দিনৰ কাৰ্যসূচীত উপস্থিত থাকে।
আনহাতে জাগিৰোডৰ নিজ তেতেলীয়া প্ৰাথমিক বিদ্যালয়তো দেখা গ'ল গুণোৎসৱৰ বাবে ব্যাপক উৎসাহ আনহাতে পুৱাৰ ভাগতেই পৰিদৰ্শক হিচাপে উপস্থিত হোৱা অধ্যাপিকা ধৰিত্ৰী ঠাকুৰীয়াক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ৰুমি ডেকাৰ লগতে বিদ্যালয় পৰিচালনা সমিতি মাতৃগোট আৰু প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনীৰ তৰফৰ পৰা উষ্ম আদৰণি জনোৱা হয় ইয়াৰ পাছতে প্ৰাতঃ সভাত স্থানীয় ৰাইজ উপস্থিত থাকি এক বিশেষ পৰিৱেশৰ সৃষ্টি কৰে তৃতীয় দিনৰ এই গুণোৎসৱত নোডেল শিক্ষক হিচাপে উপস্থিত থাকে ৰাজীৱ তুমুঙৰ লগতে অৰুন্ধতী ভট্টাচাৰ্য আৰু অন্যান্য কেইবাগৰাকীও শিক্ষক শিক্ষয়িত্ৰী বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ৰুমি ডেকাৰ সহযোগিতাত নিজ তেতেলীয়া LP স্কুলৰ দ্বিতীয় দিনৰ বহি মূল্যায়ন কাৰ্যসূচী সফলতাৰে সম্পন্ন হয় আনহাতে জিলাখনৰ অগ্ৰণী শিক্ষানুষ্ঠান শ্বহীদ সূৰ্য বৰা মাধ্যমিক বিদ্যালয়ত মঙলবাৰে ৰূপায়িত হয় দ্বিতীয় দিনৰ বহি মূল্যায়ন এই বহি মূল্যায়নত মূল্যায়ক হিচাপে উপস্থিত থাকে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ৰিজুমণি কলিতা আৰু ভোৰবন্ধা কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰবক্তা লিখা বৰঠাকুৰ তেওঁলোকৰ লগতে দোৱাবৰী মাধ্যমিক বিদ্যালয় আৰু প্ৰিয়নায়ক মাধ্যমিক বিদ্যালয়ৰ পৰা 9 গৰাকী শিক্ষক বহি নিৰীক্ষক হিচাপে উপস্থিত থাকে বহি মূল্যায়নত যোগাযোগ ৰক্ষাকাৰী বিষয়া গায়ত্ৰী সভাপণ্ডিত নোডেল শিক্ষক অভিজিত ৰাজকুমাৰ পাত্ৰৰ লগতে বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী প্ৰমুখ্যে অন্যান্য শিক্ষক শিক্ষয়িত্ৰী আৰু বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে দ্বিতীয় দিনৰ সকলো গুণোৎসৱৰ কাৰ্যসূচী সফলভাৱে ৰূপায়ণত ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক অভিভাৱিকাসকলেও সহযোগিতা আগবঢ়ায় শিক্ষাৰ অধিকাৰ আইন 2009 চনৰ যিখন আইনৰ গৰিণা লৈ অসম চৰকাৰে আজি কেইবা বছৰৰ পৰা গুণোৎসৱ পালন কৰি আহিছে আজি এই তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ আজি দ্বিতীয় দিন এই দ্বিতীয় দিনটোত আমি শ্বহীদ সূৰ্য বৰা মাধ্যমিক বিদ্যালয়ৰ পৰিয়ালবৰ্গ উপস্থিত আছোঁ আমাৰ মাজত উপস্থিত আছে মাতৃগোটৰ সদস্যসকল SMDCৰ সন্মানীয় কাৰ্যনিৰ্বাহক সদস্যসকল আৰু অভিভাৱকসকল আৰু আমাৰ মাজত আজি এনে এটা পৰিৱেশে বিৰাজ কৰিলে যে ৰাতিপুৱা প্ৰাতঃ সভাখন আমাৰ বহি মূল্যায়ক দৰে পোনপটীয়াকৈ স্বীকাৰ কৰিলে যে অতি সুন্দৰ হৈছে আৰু এই সুন্দৰ ফচলটো আজি পাইছোঁ আমাৰ শিক্ষাগুৰুসকলে বছৰজোৰা যি প্ৰচেষ্টা আৰু আমাৰ SMDCৰ সদস্যসকলে যি বছৰজোৰা প্ৰচেষ্টা কৰিছে এই প্ৰচেষ্টাৰ ফলত আজি মাতৃগোটৰ সদস্যসকলে অভিভাৱকসকলে আমাক যি ধৰণে সহায় কৰি এই শ্বহীদ সূৰ্য বৰা মাধ্যমিক বিদ্যালয়ৰ যি গৰিমা পুনৰ ঘূৰি আহিছে মৰিগাঁও চহৰত ক্ৰমাৎ বৃদ্ধি হৈছে চোৰৰ টিঘিলঘিলনি মঙলবাৰে নিশা ছুপাৰ মাৰ্কেটৰ 5খনকৈ দোকানত চোৰে চলালে লুটপাট লৈ গ'ল কাপোৰ মোবাইলকে ধৰি বহু মূল্যৱান সামগ্ৰী মৰিগাঁও চহৰৰ ছুপাৰ মাৰ্কেটত মঙলবাৰে নিশা চোৰৰ অতপালি 5খনকৈ দোকানত একে সময়তে সংঘটিত কৰিলে চুৰিকাণ্ড লক্ষণীয়ভাৱে কাপোৰৰ দোকানত চোৰে প্ৰৱেশ কৰি পুৰণি কাপোৰ সলাই পিন্ধি গ'ল নতুন কাপোৰ আনহাতে মোবাইলৰ দোকানতো সোমাই চলালে লুটপাট আটাইকেইখন দোকানৰে 3 ফুটা কৰি চোৰে প্ৰৱেশ কৰি চলালে লুটপাট দীৰ্ঘদিনৰে পৰা এই অঞ্চলত চোৰে তাণ্ডৱ চলাই অহাৰ পাছতো এতিয়ালৈ আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ পৰা নাই চোৰকেইটাক পুৱা দোকান খোলাৰ পাছত দোকানৰ গৰাকীয়ে সমগ্ৰ ঘটনা আৰক্ষীক অৱগত কৰে ঘটনাস্থলীত আৰক্ষীয়ে উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও কোনো সন্ধান লাভ কৰা নাই চোৰৰ এতিয়া কি কম আজ ৰাতিটো বন্ধ কৰি থৈ গ'লো আৰু পেন কেইটামান নিলে কি দোকান আছিল আপোনাৰ কাপোৰ দোকান কেতিয়া চুৰি হৈছিলে এটা ৰাতিপুৱা কোনোতেহে চালো কেনেকে সোমাইছিল দোকান এই চেপেদি সোমালে আৰু এইটো মাৰ্কেটত হৈয়ে আছে কেইবাদিন ধৰি হৈয়ে আছে কি লৈ এতিয়াতো চাৰ্ট থকাতেতো পেন চেনে নিলে আৰু বৰ্তমান এইটো আপোনাৰ ছুপাৰ মাৰ্কেট প্ৰথম মাৰ্কেট মৰিগাঁও আমাৰতো হোৱা নাই আজি প্ৰথম হৈছে
লাহৰীঘাটত মঙলবাৰে নাৰিকল গছ কাটিবলৈ গৈ দুৰ্ঘটনাবশতঃ মৃত্যুক সাৱটিলে এজন লোকে। লাহৰীঘাটৰ চেনিমাৰীত সংঘটিত এই ঘটনাই এতিয়া শোকৰ ছাপ পেলাইছে সমগ্ৰ অঞ্চলজুৰি। কেনেদৰে সংঘটিত হৈছিল এই শোকাবহ ঘটনাটো চাওক আমাৰ এই প্ৰতিবেদন। লাহৰীঘাটত মঙলবাৰে সংঘটিত হয় এক শোকাবহ দুৰ্ঘটনা। এই দুৰ্ঘটনাত মৃত্যু হয় এজন লোকৰ। তিনিগৰাকী ব্যক্তিয়ে নাৰিকল গছ কাটি থকা অৱস্থাত ইব্ৰাহিম নামৰ লোকজনে ৰছীৰে গছডাল তলৰ পৰা টানি থকা অৱস্থাতে কটা নাৰিকল গছৰ ডাল আহি লোকজনৰ ওপৰত পৰাত থিতাতে নিহত হয় লোকজন। মৃত লোকজন লাহৰীঘাটৰ চেনিমাৰীৰ ইব্ৰাহিম আলী বুলি চিনাক্ত কৰা হয়। লাহৰীঘাটৰ আজান শংকৰ বিদ্যালয়ৰ সন্মুখতে সংঘটিত হয় এই শোকাবহ ঘটনাটো। এই দুৰ্ঘটনাই সমগ্ৰ অঞ্চলটোতে পেলায় শোকৰ ছাঁ। এতিয়া চাওক সংক্ষিপ্ত ৰূপত কেইটামান বা বাতৰি। সৃষ্টি প্ৰকাশৰ দ্বাৰা প্ৰকাশিত আৰু যোৰহাটৰ বিশিষ্ট চিত্ৰশিল্পী ৰিণ্টু খাৰঘৰীয়াৰ দ্বাৰা অংকিত 1917 চনৰ পৰা 2025 চনলৈ অসম সাহিত্য সভাৰ সভাপতি তথা বৰেণ্য সাহিত্যিকসকলৰ ছবি অংকন কৰি দুখন কেলেণ্ডাৰ প্ৰস্তুত কৰিছে সৃষ্টি প্ৰকাশৰ স্বত্বাধিকাৰ অজিত কুমাৰ ৰায়ে। উক্ত কেলেণ্ডাৰ দুখন 12 পুজিয়াত অনুষ্ঠিত অসম সাহিত্য সভাৰ একাদশ বিশেষ বাৰ্ষিক অধিৱেশনত উন্মোচন কৰা হয়। উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভানেত্ৰী বিশিষ্ট সাহিত্যিক মৃণালিনী দেৱীয়ে। উন্মোচক মৃণালিনী দেৱীয়ে সৃষ্টি প্ৰকাশৰ স্বত্বাধিকাৰৰ এই প্ৰচেষ্টাক বিৰল আৰু জাতীয় জীৱনত নৱপ্ৰজন্মৰ বাবে আদৰণীয় আৰু উল্লেখযোগ্য উপহাৰ বুলি উল্লেখ কৰে। ইফালে মৰিগাঁৱৰ জিলা আয়ুক্ত দেৱাশিষ শৰ্মায়ো উক্ত কেলেণ্ডাৰ দুখন প্ৰকাশ কৰাৰ বাবে সৃষ্টি প্ৰকাশৰ শলাগ লয়। 1984 চনতে স্থাপিত হোৱা জাগিৰোডৰ গণেশপাৰাস্থিত গণেশ মন্দিৰত বিগত বৰ্ষবোৰৰ দৰে এইবেলিও 13 ফেব্ৰুৱাৰীত গণেশ পূজা কৰিবলৈ মনস্থ কৰিছে উদযাপন সমিতিয়ে। ইয়াকে লৈ গণেশপাৰাৰ গণেশ মন্দিৰত চলিছে ব্যাপক প্ৰস্তুতি। ইতিমধ্যে গণেশ মন্দিৰ পৰিচালনা সমিতিয়ে সম্পূৰ্ণ ধৰ্মীয় আৰু আধ্যাত্মিক পৰম্পৰা অটুট ৰাখি অহা 13 ফেব্ৰুৱাৰীত দিনজোৰাকৈ আয়োজন কৰা পূজাভাগিত ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি আৰু সহযোগিতাও কামনা কৰিছে। শ্ৰী শ্ৰী গণেশ মন্দিৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা JCC সমূহ কৰ্মকৰ্তালৈ আমি আন্তৰিক অভিনন্দন যাচিছোঁ। আমাৰ আগন্তুক এই বাৰ্ষিক গণেশ পূজাভাগ ফেব্ৰুৱাৰী 13 তাৰিখ মঙলবাৰে দিনজোৰা কাৰ্যসূচীৰে আমি আয়োজন কৰিবলৈ বাবে আমি মনস্থ কৰিছোঁ। আৰু সেয়েহে সমূহ জাগিৰোডবাসী ৰাইজ আৰু লগতে যিসকলে এই মন্দিৰ ভাগৰ লগত জড়িত বা জ্ঞাত সেই সকলোকে আমি বিনম্ৰভাৱে কাটৰ জনাইছোঁ। সেই দিনজোৰা কাৰ্যসূচী ভাগত যিকোনো এটা সময়ত আহি আমাৰ ইয়াত যাতে খন্তেক সময় দেখা দিয়ে তাৰ বাবে আমি বিনম্ৰ অনুৰোধ জনাইছোঁ। আমাৰ এই মন্দিৰ ভাগ স্থাপিত হৈছিল 1984 চনতেই আৰু তাৰ পিছতেই নিয়মিতভাৱে আমাৰ পূজা পাঠ ভাগ চলি আহিছিল। কিন্তু বিগত আমাৰ 2018 চনৰ ফেব্ৰুৱাৰী মাহত আমি নৱনিৰ্মিত মন্দিৰ ভাগ আমি স্থাপন কৰিবলৈ সক্ষম হৈছিলোঁ আৰু বিভিন্নজন শুভাকাংক্ষী আৰু লগতে চৰকাৰেও আমাক এই শাসনাধিষ্ঠ চৰকাৰেও আমাক কিছু দান বৰঙণি আগবঢ়াইছিল আৰু সেই সূত্ৰে আমি মন্দিৰ ভাগ আমি ইয়াত এটা সুন্দৰ পৰিৱেশত আমি স্থাপন কৰিবলৈ আমি সক্ষম হৈছোঁ। এইবাৰ আমি বহুত উলহ মালহেৰে পূজা উদযাপন কৰিম বুলি ভাবিছোঁ আৰু সেয়েহে আমি সমূহ জাগিৰোডবাসী ৰাইজ আৰু যিসকল শুভাকাংক্ষী আছে সেইসকলক আহি আমাৰ এই দিনজোৰা কাৰ্যসূচী ভাগত যাতে তেখেতলোকে অংশগ্ৰহণ কৰে তাৰ বাবে আমি বিনম্ৰ অনুৰোধ জনাইছোঁ। মালৈবাৰীৰ পূব মালৈবাৰীৰ ৰাধা গোবিন্দ মন্দিৰ প্ৰাংগণত সোমবাৰে দিনজোৰাকৈ অনুষ্ঠিত হয় শ্ৰীমদ ভাগৱত কথা আৰু বিশাল নগৰ সংকীৰ্তন অনুষ্ঠান। অনুষ্ঠানত নৱদ্বীপৰ পৰা অহা নিখিল ভাৰত চৈতন্য গৌৰীয় মঠৰ বৰ্তমানৰ আচাৰ্য শ্ৰীল ভক্তি বিশান বিষ্ণু গোস্বামী মহাৰাজ উপস্থিত থাকে। লগতে জাৰ্মানৰ পৰা পূৰ্বতে আমন্ত্ৰিত পূজ্যপদ ভক্তি আলোক পৰমাধিপতি মহাৰাজ উপস্থিত থাকে।
when the spiritual master gives blessing, then you can accomplish the unbelievable. যেতিয়া আমাৰ আধ্যাত্মিক গুৰুৱে আমাক আশীৰ্বাদ দিয়ে তেতিয়া আমি অসম্ভৱৰ কাম সম্ভৱ কৰি পেলাব পাৰোঁ। এই অনুষ্ঠানৰ লগতে শ্ৰীমদ ভাগৱত পাঠ নগৰ সংকীৰ্তনৰ লগতে বিভিন্ন আধ্যাত্মিক কাৰ্যসূচী ৰূপায়িত হোৱাৰ ফলত সমগ্ৰ অঞ্চলটোত এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰে। মৰিগাঁও জিলাৰ এগৰাকী বিশিষ্ট কবি নাট্যকাৰ শান্তনু বৰুৱাৰ প্ৰথম মৃত্যুবাৰ্ষিকী উপলক্ষে শনিবাৰে অনুষ্ঠিত কৰা হয় এখন গ্ৰন্থ উন্মোচনী সভা। নাট্যকাৰ বৰুৱাৰ পৰিয়ালবৰ্গই মৰি পছতিয়াৰ নিজ বাসগৃহত সেইদিনা অনুষ্ঠিত কৰা গ্ৰন্থ উন্মোচনী সভাত জিলাখনৰ বিভিন্ন স্থানৰ ভালেসংখ্যক বৰুৱাৰ অনুৰাগী উপস্থিত থাকে। বিশিষ্ট নাট্যকাৰগৰাকীৰ এখন উল্লেখযোগ্য নাটক ৰাজপথৰ বেশ্যা প্ৰকাশ কৰি উলিয়াই তেওঁৰ পৰিয়ালবৰ্গই আৰু উক্ত নাটকখন শতাধিক লোকৰ উপস্থিতিত উন্মোচন কৰে মৰিগাঁৱৰ জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই। নাটকখন উন্মোচন কৰি জিলা আয়ুক্ত শৰ্মাই কবি নাট্যকাৰ শান্তনু বৰুৱাৰ সাহিত্য কৰ্মৰ সৃষ্টিৰাজি আৰু সামাজিক অৱদানৰ শলাগ লয়। উল্লেখযোগ্য যে নাট্যকাৰ শান্তনু বৰুৱাই 11খনকৈ নাটক ৰচনা কৰিছিল আৰু তেওঁৰ 2খন কাব্যগ্ৰন্থ প্ৰকাশ পাইছিল। মৰিগাঁও জিলা জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ সম্পাদক ৰন্দীপ ডেকাই আগধৰা এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানত ফাউণ্ডেশ্যনৰ মৰিগাঁও জিলাৰ সভাপতি তথা শান্তনু বৰুৱাৰ পুত্ৰ দিব্যজ্যোতি কৌশিক, জীয়ৰী বন্দনা দেৱী, মৰিগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া লক্ষ্মীনন্দন চহৰীয়া, শিক্ষাবিদ তথা কবি নুৰ মহম্মদ, মৰিগাঁও লোক নিৰ্মাণ বিভাগৰ অধীক্ষক অভিযন্তা গোবিন্দ সিং, নিৰ্বাচনী বিষয়া জাগৃতি কালোৱাৰ, মৰিগাঁও জ্ঞান মঞ্জুৰীৰ সম্পাদক জ্যোতিষ বৰ্মন আদি উপস্থিত থাকি নাট্যকাৰ শান্তনু বৰুৱাৰ জীৱনৰ ওপৰত আলোকপাত কৰে। ইয়াৰ আগেয়ে প্ৰয়াত গল্পকাৰ তথা সাহিত্যিক বৰুৱাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি বিভিন্নজনে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰীযুত শান্তনু বৰুৱাদেৱৰ কথা মোক কুকলোকে যিখিনি কৈছিলে তাতে এটা কথা মোৰ মনত আছে যে ভদ্ৰলোক আৰম্ভণিতে আকাশবাণীৰ তেওঁ চাকৰি কৰিছিল, নাট্যকাৰ আছিল, অত্যন্ত আৱেগিক আছিল। নাট লিখি লিখি এটা সময়ত তেওঁ অত্যন্ত এটা মনত আঘাত পাইছিলে। এজন অসমৰে স্বনামধন্য ব্যক্তি, সেই ব্যক্তিজনে তেওঁৰ গোটেই কাহিনীটো শুনি লৈ বাৰে বাৰে আহি তেওঁৰ ওচৰলৈ গোটেই কথাবোৰ উনকিয়াই তেওঁ দিছিলে আৰু তেওঁৰ এখন প্ৰসিদ্ধ নাট্য সম্পূৰ্ণভাৱে নিজৰ নামটো দি তেওঁ প্ৰকাশ কৰিছিলে। অসম সাহিত্য সভাৰ 12পুজিয়াত অনুষ্ঠিত বিশেষ অধিৱেশনত সত্ৰীয়া নৃত্য পৰিৱেশন কৰে জাগিৰোড সত্ৰীয়া সংগীত বিদ্যালয়ৰ শিল্পীসকলে। অধিৱেশনৰ দ্বিতীয় দিনা সন্ধিয়া সাহিত্যিক ডক্টৰ নবীন চন্দ্ৰ শৰ্মা সাংস্কৃতিক অনুষ্ঠানত জাগিৰোড সত্ৰীয়া সংগীত বিদ্যালয়ৰ শিল্পীসকলে পৰিৱেশন কৰে এই সত্ৰীয়া নৃত্য। শিল্পীসকলে ৰাম বন্দনা, হাজোৱলীয় চালি নাচৰ ৰামদানী অংশ, কানাইৰ কমলমুখ, বৰগীতত অভিনয় আৰু শেষত মেলা নাচেৰে সামৰণি মাৰে অনুষ্ঠানৰ। উক্ত নৃত্যানুষ্ঠানটো পৰিচালনা কৰে সংগীত বিদ্যালয়খনৰ অধ্যক্ষ তথা সত্ৰীয়া সংস্কৃতি গৱেষক ডক্টৰ খগেন শৰ্মাই। আজিৰ সংবাদ পৰিক্ৰমা ইমানেই। জাগিৰোড, মৰিগাঁও আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ বা বাতৰিৰ বাবে আপোনালোকে চাই থাকিব জেচিচিৰ সংবাদ পৰিক্ৰমা প্ৰতি বুধবাৰে সন্ধ্যা আৰু বৃহস্পতিবাৰে পুৱা। আজিলৈ ইমানেই। ধন্যবাদ।